আমি বিহুৰ দিনা বিশেষকৈ বিহুৰ উৰুকাৰ দিনা বিহুৰ বাবে গৰু গা ধুৱাবৰ বাবে 4ডাল 3ডাল 2ডাল চাটমাৰি শিঙা হয়। কিন্তু তাৰ অৰ্থবিলাক কেলেনো তেনেকৈ সেই চাটমাৰি শিঙা হয় 3ডাল 2ডাল 4ডাল, তাৰ অৰ্থখিনি আমি মজিন্দৰ দেৱৰ আমাৰ প্ৰমোদ দুদাইদেউৰ যোগেদি জানিবলৈ চাওঁচোন আহক। আৰু দুডালীয়াটো কিয় সলনি কৰিব লাগে তাৰ বিষয়ে আমি বাইথ মন্দিৰৰ প্ৰাক্তন মজিন্দৰ দেৱৰ যোগেদি আমি কথাখিনি জানোচোন আহক। চাটমাৰি হ'ল 9ডাল, আমাৰ নদিনী আছে। 9ডাল মানে কেনেকৈ হয় বস্তুটো? 9ডাল আমাৰ 9 ভনী লক্ষ্মী আছে। জানিছোঁ আমি 4ডাল 3ডাল 2ডাল 4ডাল তাৰমানে এখন ঘৰে বা এটা পৰিয়ালে ঘৰখনত বছৰেকত বিহুৰ সময়ত চাটমাৰি শিঙিবলৈ 3ডাল গাঁঠিব লাগে। তাৰমানে 4ডাল 3ডাল 2ডাল সেইটো গাঁঠিব লাগে। 9ডাল হ'ব লাগে আৰু কিন্তু আমি চাটে বনাইছিলোঁ। 4ডালৰ প্ৰতীকটো হৈছে 4মুঠি দিব। আমাৰ হয়তো 3,000 বজাই মানে ফুল পাওঁ সেই দুটা আহি দিছে। সেইটোৱে 3ডালটো হ'ল সেইটো সেই স্থিতি লয় পলয়, 2ডালটো প্ৰকৃতি পুৰুষ। এতিয়া সেয়ে 2ডালীয়া ডালটো বদলি কৰিব লাগে। তেতিয়া যদি বদলি নকৰাকৈ থাকে ল'ৰা বা ছোৱালী বিয়া নোহোৱাকৈ থাকে। 2ডালটো কি ক'লে? প্ৰকৃতি আৰু প্ৰকৃতি পুৰুষ। যদি ল'ৰা বা ছোৱালী বিয়া নোহোৱাকৈ থাকি যায় বদলি নকৰিলে কিবা অসুবিধা হয়তো বদলি নকৰিলে যেনে এতিয়া ধৰক মই গৰু যাওঁ চোৱা হ'ল কাৰোবাৰ যেনিবা সেইদিনাখন ৰান্ধাব নোৱাৰিলে, পিছত এদিন ধোৱালে, নীতিটো কৰি দিয়া নিয়ম কৰিলে, তেতিয়া সেই সলনি কৰিবলৈ এতিয়া অসুবিধা নহ'লে কাৰোবাৰ ঘৰত গৈ কেনে হ'লেও 3 দিনৰ পিছত হ'লেও 5টা দি কিনে সলনি কৰিব লাগে। তাৰমানে পিছত কৰিলেও হয়? পিছত কৰিলেও হয়। সেই যে বিহুৰ দিনাখনে যে কৰিবলৈ কোনো কথা নহয়। তেতিয়া সেইকাৰণে তাত 5টা লগত নিব লাগে। 3ডালীয়াটো কি ক'লে? এইটো স্থিতি লয় পলয়। স্থিতি লয় পলয়। আমি জীয়াই থাকিব লগাটো, তাৰপিছত নাশ হোৱাটো আৰু শেষ হোৱাটো এইকেইটাকে বুজায়। মানে স্থিতি লয় আৰু পলয়। আগে এবাৰ কৈছিলোঁ যে স্থিতি লয় পলয়ক খেদাবৰ কাৰণে যে আমাৰ ঢোল আৰু মৃদং আৰু তাল হেৰি সৃষ্টি হৈছিলে, এই কথাটোৰ লগত এই হেৰিকেইটা সামঞ্জস্য আছে। 2ডালটো পুৰুষ। 4ডালীয়াটো কি ক'লে? 4ডালীয়াটো সেই 4মুঠি দিব। আৰু আমাৰ মতে আকৌ হেৰি যে আমাৰ দেৱতা মতে 3,000 বজাই মনাই। 3,000 গজাই মনাই ফুল কওঁ। কোনটো ক'লে? 3,000 গজাই মনাই ফুল কওঁ 4ডালীয়া।